কৈ থৈ আহি আপুনি যদি ৰিলছ চাই থাকে, আপুনি যদি ফেচবুকত লাইভ আহি থাকে, ফেচবুক চাই আছে বোলে, চিৰিয়েল চাই আছে সেইখিনি সময়ত, তেতিয়া আপোনাৰ সন্তানে সেইখিনি কথা নুশুনি মায়ে ৰিলছ চাই আছে। আপুনি যদি জঁপিয়াই জঁপিয়াই অৰ্ধ উলংগ হৈ যদি আপুনি ৰিলছ বনাই আছে, আপোনাৰ সন্তানে বেলেগৰ আগত গৈ পাৰিলে কৰি দেখুৱাব আমাৰ মায়ে এনেকৈ নাচে, হয়নে? যে সেই আইনাখন এতিয়া মই নহয়, মোৰ সন্তান মোৰ আইনাখন, গতিকে তাত মই মোক দেখা পাম। সেই কথাটো যদি প্ৰতিগৰাকী নাৰীয়ে ভাবে, তেন্তে কোনো নাৰীয়ে তেনেধৰণৰ আচলতে কৰ্ম কৰিব নোৱাৰে বুলি আমি ভাবোঁ। আপোনালোকে আপোনালোকৰ সন্তানক জন্ম হোৱাৰ পাছত ঠিকেই পৰিকল্পনা কৰে যে কোনখন স্কুলত দিম, কি কাপোৰ পিন্ধাম, কেনেকৈ ৰাখিম, কিন্তু তাৰ পাছৰ অৱস্থাত আপোনাৰ সন্তান নৈতিক স্খলন ঘটিলে আপুনি যেতিয়া হিয়া ধাকুৰি কান্দে, সেই পৰিৱেশটো অহালৈ বহু দীঘলীয়া সময় পাৰ হৈ যায় আপোনাৰ হাতৰ পৰা। আপোনাৰ বুকুখনে হাহাকাৰ কৰে যেতিয়া বৃদ্ধ বয়সত আপোনাৰ সন্তানে আপোনাক বুজি নাপায়। কিন্তু সেই সন্তানক যদি আপুনি সৰুৰে পৰা আধ্যাত্মিক শিক্ষা দিয়ে, আধ্যাত্মিকতাৰে যি সন্তান জীপাল হৈ থাকে, সেই সন্তানে কোনো পিতৃ মাতৃক বৃদ্ধাশ্ৰমত নাৰাখিল।